সত্যজিৎ বৰপাত্ৰ আপোনালোকে চাই আছে প্ৰথম খবৰৰ নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান চৰ্চা 24। চৰ্চা 24ত আমি ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। সমান্তৰালকৈ যিসকল সন্মানীয় প্ৰাৰ্থী তেওঁলোকে কেনেকৈ আগবাঢ়িছে, ৰাইজৰ মাজলৈ তেওঁলোক কেনেকৈ গৈছে, সেই গোটেই কথাখিনি আলোচনা কৰাৰ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত মোৰ সৈতে আছে শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমীৰ প্ৰাৰ্থীৰ সন্মানীয় প্ৰাৰ্থী ঋষিৰাজ কন্দিন্য ডাঙৰীয়া। মই তেখেতৰ লগত দুখাৰ কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু প্ৰথমতে জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ চলিছে ৰাজনীতিক আপোনালোকৰ যি প্ৰচাৰ। প্ৰথম খবৰসমূহ দৰ্শকলৈ মোৰ শুভেচ্ছা থাকিলে আৰু আগন্তুক নিৰ্বাচনত সকলো দৰ্শকে আমাৰ প্ৰতি সঁহাৰি জনাই যাতে তাৰ বাবে আবেদন এটা জনালোঁ। আৰু নিৰ্বাচনী প্ৰচাৰ চলিছে আৰু নিৰ্বাচনী প্ৰচাৰ এইবাৰ অলপ ব্যতিক্ৰমী হৈছে। ব্যতিক্ৰমী এইকাৰণে আম আদমী পাৰ্টীয়ে দিল্লীৰ ভাল কামৰ আৰু পাঞ্জাৱৰ ভাল কামৰ সকলো খতিয়ান লৈ ৰাইজৰ ওচৰ পাইছেহি আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক তাৰ মাজতে বন্দী কৰি ৰখাটো ৰাইজৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শাসক দলৰ বিপক্ষে। আমি এতিয়া ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা বুলি ক'ব লাগিব। ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা বুলি ক'বলৈ যাওঁতে কথাটো এনেকুৱা হয়, কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চৰ সভাপতি আৰু কংগ্ৰেছৰ সভাপতি একেজন হোৱাৰ পিছতো 13টা চিটত চিট দি দিয়াৰ লগে লগে কংগ্ৰেছে প্ৰত্যক্ষভাৱে বিজেপিক সহায় কৰাটো বুজোৱা আৰম্ভ হৈছে। ৰাইজৰ মাজত তেনেকুৱা ধৰণৰ আলোচনা চলা আৰম্ভ হৈছে যে ইমান দিন বিৰোধী ঐক্য মঞ্চ কৰি চাহ ভাত খাই থকা কথাখিনি বিজেপিৰ সকলো নেতাই কৈ আছিল যে চাহ ভাত খাই আছে। সেই কথাটো কংগ্ৰেছে শেষ মুহূৰ্তত প্ৰমাণ কৰি দিলে আৰু সেইবাবে ৰাইজে গম পালে যে কংগ্ৰেছে বিজেপিৰ লগত ডাইৰেক্টকৈ মিলি আছে, বিৰোধী কৰিম কৈ নকৰিলে। গতিকে এই প্ৰতিদ্বন্দ্বিতাত আমি সন্মুখত আহি যাবলৈ খুব সুন্দৰ সুযোগ পালোঁ, যিহেতু কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিলে আৰু এতিয়া ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ পৰা কংগ্ৰেছ লাহে লাহে পিছলৈ গৈ থকা আমি পৰিলক্ষিত হৈছে। মই সেই কথাখিনি আপোনাৰ লগত অকণমান আলোচনা কৰিম। কিন্তু তাৰ প্ৰাকখনত মই আপোনাৰ লগত অকণমান ব্যক্তিগত কথাও পাতিব লাগিব, কাৰণ আমি সকলোৱে জানো যে তেজপুৰ ঐতিহ্যমণ্ডিত তেজপুৰ এটা খুব সম্ভ্ৰান্ত সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ঋষিৰাজ কন্দিন্যই। আৰু তেনে এটা পৰিয়ালৰ পৰা অহাৰ পাছত আপুনি বিভিন্ন সময়ত সামাজিক কামৰ লগত জড়িত, সাংস্কৃতিকভাৱে আপুনি যথেষ্ট জড়িত এজন ব্যক্তি। কিন্তু তাৰ পাছতো মই এই প্ৰশ্নটো কৰিছোঁ যে হঠাৎ সক্ৰিয় ৰাজনীতিলৈ কিয় আহিল ঋষিৰাজ কন্দিন্য? সক্ৰিয় ৰাজনীতিলৈ অহাৰ কথাটো হঠাৎ নহয়। সক্ৰিয় ৰাজনীতিলৈ আহোঁতে মই ভাবিছিলোঁ আম আদমী পাৰ্টীত মই আচলতে কৰ্মী হিচাপে থাকিব মন আছিলে, মোৰ নেতা হ'বলৈ মন নাছিলে। মই ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলাৰ যুৱ মৰ্চাৰ প্ৰথমে মণ্ডল সভাপতি, তাৰপিছত জিলা সম্পাদক, এনেকৈ কৰি বহুত বাবদ থকাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া প্ৰেছিডেণ্ট হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ, সেইটো সময়ত প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত জড়িত হৈ কাম কৰাৰ সুবিধা পাইছিলোঁ। তাৰপিছত 2016 চনত মোৰ নিজৰে কিবা কথাত বেয়া লাগি পেলাই মই ভাৰতীয় জনতা পাৰ্টী এৰিছিলোঁ চৰকাৰ হোৱাৰ 2 মাহৰ পিছত। তাৰপিছত মই ব্যৱসায়ৰ লগত আছিলোঁ। 2017 চনত মই আম আদমী পাৰ্টীৰ কিছুমান কাম দেখিছিলোঁ দিল্লীত, দেখাৰ পিছত 2019 চনত আম আদমী পাৰ্টীৰ লগত জড়িত হৈছিলোঁ। 2019 চনত জড়িত হোৱাৰ পিছত আমি আম আদমী পাৰ্টীৰ কাম কৰি গৈছিলোঁ। কৰি যোৱাৰ পিছত মোক দুখন জিলাৰ দায়িত্ব দিয়া হৈছিলে, শোণিতপুৰ আৰু বিশ্বনাথ। শোণিতপুৰ আৰু বিশ্বনাথত আমাৰ অসমৰ ভিতৰত উল্লেখযোগ্য কাম হৈছে বুলি নেতাসকলে ভাবিলে। যেতিয়া কেণ্ডিডেটৰ কথা আহি গ'ল, কেণ্ডিডেটৰ কথা হওঁতে মই বহুত নাম পঠাই দিলোঁ, কিন্তু মোৰ নাম পঠোৱা নাছিলোঁ। মই শেষ মুহূৰ্তত গোটেইখিনি ৰিপৰ্ট চাই পেলাই দিল্লীত আমাক মাতিলে কেজৰিৱাল ডাঙৰীয়া। মই ক'লোঁ মোৰ ছিটটোত যদি আপুনি কেণ্ডিডেট দিয়ে সেইটো জিকাই দিয়া গেৰেণ্টি মোৰ। তেনেকৈ কৰি গোটেইখিনি কথা পাতি অহাৰ পিছত মই ইয়াৰ পৰা গুৱাহাটী গৈ আছিলোঁ। তাৰ 3-4 দিন পিছত কেজৰিৱাল ডাঙৰীয়াক লগ কৰাৰ। তাৰপিছত যেতিয়া গৈ আছোঁ, দুপৰীয়া 1:30 বজাত মই দেখিছোঁ নিউজত তেখেতসকলে দিল্লীৰ পৰা এনাউন্স কৰিছে মোৰ নাম ছিটৰ লগত দিছে। তেতিয়া মই ডাইৰেক্ট আহিলোঁ। মোৰ মন আছিলে যে এজন মানুহক সন্মুখত ৰাখি তেওঁৰ হৈ একদম দেহে মনে কাম কৰাৰ সপোন আছিলে। কিন্তু এতিয়া কি হ'ল, নিজে কেণ্ডিডেট হৈ গ'লোঁ। বহুত ফালৰ পৰা বন্দী হৈ যাব লাগে কেণ্ডিডেট হৈ গ'লে, গতিকে কেণ্ডিডেট হৈ যাব লগা হ'ল। উৎফুল্লিত আম আদমী পাৰ্টীয়ে কেণ্ডিডেট হিচাপে ঘোষণা কৰাটো এটা খুব মোৰ কাৰণে মোৰ জীৱনত এটা উল্লেখযোগ্য ঘটনা আৰু এটা স্মৰণীয় দিন থাকিব সেই দিনটো। আৰু গতিকে ৰাইজৰ লগত মিলি যিখিনি পাৰিছোঁ এতিয়া কৰি গৈ আছোঁ। প্ৰত্যক্ষ এইটোৱেই ক'ব বিচাৰোঁ যে এনেকেই ৰাজনীতিৰ
ৰাজনৈতিক নেতা হিচাপে সন্মুখত আহিবলৈ সুবিধা পালোঁ। মই সেইটো কথাই আপোনাক পৰা জানিবলৈ চেষ্টা কৰিম, কাৰণ শোণিতপুৰ সমষ্টি বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো যে অসমৰ আটাইতকৈ এটা ঐতিহ্যপূৰ্ণ এটা সমষ্টি, আটাইতকৈ বেছি যদি চাওঁ অসমৰ 3 নম্বৰ ঠাইত জিলা হিচাপে আটাইতকৈ বেছি জনসংখ্যা থকা এটা সমষ্টি। গতিকে সাংগঠনিক ভেটি এতিয়া শোণিতপুৰত আপোনালোকৰ কেনেকুৱা, কাৰণ আপুনি দীৰ্ঘদিন যদি কাম কৰি আছে শোণিতপুৰ বিশ্বনাথ? শোণিতপুৰত 176টা পঞ্চায়ত অফিচ আছে। পঞ্চায়ত কমিটি 176খন পঞ্চায়ত কমিটি লৈ প্ৰত্যেকটো পঞ্চায়তত 10ৰ পৰা 12 তেনেকুৱাকৈ বুথ কমিটিৰ মেম্বাৰে সৈতে শোণিতপুৰ এটা গজগজীয়া সমষ্টি আম আদমি পাৰ্টিৰ। আম আদমি পাৰ্টিটো পূৰা ফ'কাছত অহা নাই, কিয় কাৰণে আম আদমি পাৰ্টিটো এটা আণ্ডাৰ কাৰেণ্ট বুলি এইকাৰণে কোৱা যায় যে বুথ কমিটিৰ মানুহ লৈ আমি বহুত ডাঙৰ সভা কৰি ডাঙৰকৈ মাইক বজাই মিটিং কেতিয়াও নকৰোঁ। 10টা বুথ কমিটিৰ 20 জন 25 জন 50 জন মানুহ লৈ আমি তেওঁলোকৰ ঘৰত বহি মিটিং কৰোঁ। গতিকে সেই হিচাপে আমাৰ পাৰ্টিটোৰ সাংগঠনিক ভেটি খুবেই গজগজীয়া, আৰু আমি ৰাইজক ডিষ্টাৰ্ব কৰি মিটিঙো নকৰোঁ, ক'তো এনেকুৱা সভা সমিতি কৰি মানে মিডিয়াত ফ'কাছ দি থকা নহয়। সেইবাবে এই শোণিতপুৰ সমষ্টিত এতিয়া আমি প্ৰত্যেকটো বুথ কমিটিত আমাৰ পুলিং এজেণ্ট পৰ্যন্ত ৰেডি হৈ গ'ল। শোণিতপুৰৰ সম্পূৰ্ণ আগতেই ৰেডি হয়। আমাৰ কোনখন পোষ্টাৰ বেনাৰ ক'ত লাগিব তালৈকেও চব ৰেডি আছে। প্ৰথম একবাৰ লাগি গ'ল। শোণিতপুৰ লোকসভা সমষ্টিত আপুনি বিশ্বাস নহয় ৰাইজৰ, কিন্তু মেক্সিমাম জেগাত ড'ৰ টু ড'ৰ কেম্পেইনিং 1 ৰাউণ্ড শেষ হৈ গৈছে। মানে বহুত আগৰ পৰাই তৎপৰ হৈ আছে আপোনালোকৰ। আৰু আমি সুবিধা পালোঁ, আমাৰ টিকেট আগতে ডিক্লেয়াৰ হৈছে। বিৰোধী ঐক্য মঞ্চত থকা স্বত্তেও যেতিয়া টিকেট ডিক্লেয়াৰ হৈ গৈছিলে তেতিয়া আমি কাম কৰা আৰম্ভ কৰি দিছিলোঁ। আৰু আগৰ মানুহখিনি আছে, আৰু আম আদমি পাৰ্টিৰ ট্ৰেইনড ভলণ্টিয়াৰ্ছ। সিদিনাখন আমি কোনো মানুহক মাতা নাই, নিজে নিজে গৈছে। আমাৰ নমিনেশ্যন ডে'ৰ দিনা সকলো মানুহে নিজে নিজে যায়, আৰু সেইখিনি আমাৰ কৰ্মীহে, ভোটাৰ্ছ নহয়। সেইখিনি কৰ্মীয়ে ভোটাৰ্ছ আৰু কালেক্ট কৰিবলৈ আছেই। মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম, টিকুনীয়া ৰাজনৈতিক যুঁজ এখন হ'ব শোণিতপুৰত, আৰু আমি গম পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া, সমান্তৰালকৈ কংগ্ৰেছৰ বিৰোধী মঞ্চৰ প্ৰাৰ্থী তেখেত প্ৰেমলাল গুঞ্জু ডাঙৰীয়া। গতিকে এই যি টিকুনীয়া ৰাজনীতিত ক'ৰবাত বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজখনে আপক দিলে যোৱা পথটো সুগম কৰিব বুলি আপুনি ভাবিছে নেকি বাৰু? এতিয়া বজাৰত নতুন বস্তু আহিলে সকলোৰে ইণ্টাৰেষ্ট হয়। নতুন ডিজাইনৰ কাপোৰ, নতুন গাড়ী, নতুন গহনা, নতুন বস্তু অহাৰ লগে লগে সেই কথাটোলৈ চাই, কাৰণ গোটেইকেইটা দলৰ বেকলগ আছে। কংগ্ৰেছে 70 বছৰত ভাৰতবৰ্ষৰ ৰাইজক বাদ দিয়ক, শোণিতপুৰৰ ৰাইজক কি দিলে সেইটোৰ উত্তৰ কংগ্ৰেছে দিব লাগিব। ভাৰতীয় জনতা পাৰ্টীয়ে ডিঙিত চিলিণ্ডাৰ পিঁয়াজ ওলোমাই আন্দোলন কৰা ৰাইজক আজি কি দিলে? হস্পিটেলৰ কেছ কাউণ্টাৰত কিমান মানুহৰ কান্দা ৰখুৱালে? আজি শিল্পীসকল, শোণিতপুৰ ঐতিহ্যমণ্ডিত শোণিতপুৰ লোকসভা সমষ্টি, সাংস্কৃতিক ৰাজধানী তেজপুৰ, কিমানজন শিল্পীয়ে চৰকাৰী সহায়ত চিকিৎসা কৰি পালে তাৰ লিষ্ট বিচাৰিলে এই দুটা দলৰ হিচাপ ওলাই পৰিব। আৰু দিল্লীত গৈ শোণিতপুৰ লোকসভা সমষ্টিত কিমান মানুহে ফ্ৰী চিকিৎসা পালে সেইখিনি লিষ্ট বিচাৰিলে সুন্দৰ লিষ্ট আম আদমি পাৰ্টিৰ তাত প্ৰস্তুত আছে। কোৱা হয় সাধাৰণতে যথেষ্ট চৰ্চাৰে লাভ কৰে যে অৰ্থাৎ আম আদমি পাৰ্টীয়ে বিজেপিৰ বি টিম হৈ কাম কৰি আছে। এই কথাটো আপুনি কিদৰে প্ৰত্যাহ্বান জনাব? প্ৰত্যাহ্বান মানে এইটো বিজেপিৰ বি টিম কোন ওলাই পৰিলে বিৰোধী ঐক্য মঞ্চত? বিৰোধী ঐক্য মঞ্চৰ যিখন গঠন হ'ল, গঠন হোৱাৰ পিছত বিৰোধী ঐক্য মঞ্চক কাৰ বিৰোধ কৰিবলৈ আহিছিলে? ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ বিৰোধ কৰি কিছুমান মানুহ একলগ হৈছিলে। সেই একলগ হোৱা যুঁজখনত সভাপতিয়ে 13টা, সম্পাদকে 1টা চিট ভগাই ল'লে, আৰু যোন দলে সঁচাকৈ প্ৰকৃততে যুঁজ কৰিবলৈ আহিছিল সেই দলে প্ৰতিদ্বন্দ্বিতাত নামি পৰিলে, বাকী কেইজনে চাৰেণ্ডাৰ কৰি দিলে। গতিকে এতিয়া এ টিম বিজেপি, বি টিম বাকী কেইটা, আৰু আমি হ'লোঁ ইণ্ডিপেণ্ডেণ্টলি ৰাইজৰ টিম। আমি যদি চাওঁ শেহতীয়াকৈ আপুনিও দেখিছে যে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিছে যে কংগ্ৰেছত খহনীয়া আৰম্ভ হৈছে, আৰু কংগ্ৰেছৰ পৰা যিসকল ভাৰতীয় জনতা পাৰ্টীলৈ গমন কৰিছে বা নতুন পোছাক পিন্ধিছে তেওঁলোকে বাৰে বাৰে দলীয় শীৰ্ষ নেতৃত্বৰ প্ৰতি কিন্তু ক্ষোভ উজাৰিছে। গতিকে কংগ্ৰেছৰ এই পদত্যাগত যোৱাৰে ক'ৰবাত কোনটো দলক সহায় কৰিব বুলি ভাবে আপুনি? কংগ্ৰেছৰ পৰা প্ৰত্যেক দিনা আজিও জইনিং আছে, আজিও আমাৰ তাত আছে, তেওঁলোকৰ তাতো আছে, আমাৰ তাতো আছে। গতিকে এতিয়া বাকী টিমসকলে আম আদমি পাৰ্টিকে ধৰি CPI CPM সকলো দলকে
যিটো বিৰোধী ঐক্য মঞ্চৰ 16টা দলক তেওঁলোকে যিখিনি বিট্ৰেয়েল বুলি কয় কাকুৰ চিট নিদিলে যদি 13টা চিট অকলে ল'ব লগা আছিলে বিৰোধী ঐক্য মঞ্চৰ সভাপতিয়ে তেওঁলোকে চাহ ভাত খাই সময় কিয় নষ্ট কৰিছিল আৰু সেই কথাটো আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰীসকলে ডেইলি নিউজত কৈ আছিলে আমাৰ শোণিতপুৰৰ যিজন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে যিজন আমাৰ শোণিতপুৰৰ গাৰ্জেন মিনিষ্টাৰ তেখেতে সদায় কয় সেইটো কথা শেষত ৰাইজ পতিয়ন গ'ল যে বিৰোধী ঐক্য মঞ্চই চাহ ভাত খাই সময় নষ্ট কৰিছে তাৰ কোনো ৰিজাল্ট নুলিয়ালে তেওঁলোকে কংগ্ৰেছে 13টা আৰু তাৰ পিছতে দেখা গৈছে যিখিনি কথা তেওঁলোকে কৈ আছে সেইখিনি সঁচা হৈ গৈ আছে কংগ্ৰেছৰ সকলো মানুহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কংগ্ৰেছৰ সকলো মানুহ যি মুহূৰ্ততে কওঁ গুচি আহিব তেওঁ সদায় প্ৰমাণ কৰি দেখুৱাই আছে গতিকে তেখেতৰ কথাত ৰাইজ পতিয়ন গৈছে যে কংগ্ৰেছৰ মানুহ বিজেপিলৈ যাবলৈ ঠেং দাঙি আছে আৰু বহুত গুচি গৈছে সেইটো সঁচা কথা আম আদমি পাৰ্টিক আমি কৈছোঁ আমি বিজেপিৰ বিৰুদ্ধে যুঁজিম আৰু আমি যুঁজখনত থিয় হৈ আছোঁ গতিকে এইটো বিচাৰ ৰাইজে কৰিব কোনে বিজেপি বুলি নহয় বিজেপি এটা দল তেওঁলোকে শাসন কৰাত কিছুমান মানুহে বেয়া পাইছে 10 বছৰ হ'ল কিছুমান নিগেটিভিটি আহে সেইখিনি কথাই আমি এটা যুঁজ দিবলৈ ওলাইছোঁ আমাৰ ৰাজনৈতিক পৰিকল্পনা আছে কিছুমান সেইখিনি প্ৰতিষ্ঠা কৰিবলৈ বাবে আমি যুঁজ দিবলৈ আহিছোঁ যুঁজিবলৈতো শাসকীয় দলৰ বিপক্ষে যুঁজিব লাগিব গতিকে আমি যুঁজত আছোঁ আৰু এই যুঁজত থাকোঁতে আমি কোনো মিছা কথা কোৱা নাই এইটো কাৰণেই যে আমি বিৰোধী ঐক্য মঞ্চত থাকি আমি বিলীন হৈ যোৱা নাই সেই একেটা দলে যোনে বিৰোধ কৰিবলৈ আহিলে গৈ তাতে বিলীন হৈ আছে গতিকে ৰাইজে বিচাৰত এইটো গম পাব যে আম আদমি পাৰ্টি প্ৰকৃততে এটা ৰাজনৈতিক দল বিৰোধী হিচাপে থিয় হৈছে আৰু তেওঁলোকে সেই বিৰোধিতা কৰি গৈ আছে কতো বিলীন হৈ যাবলৈ চেষ্টা কৰা নাই আমাৰ সভাপতি ডাঙৰীয়াই ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়াই তেখেত গুৱাহাটী সিটৰ তেখেতৰ টিকেট ডিক্লেয়াৰ হৈছিল তাৰ পিছত গুৱাহাটী সিটটোত পৌৰসভা নিৰ্বাচনত আম আদমি পাৰ্টি দ্বিতীয় পজিশনত আছিলে দ্বিতীয় পজিশনত থাকি এগৰাকী জিকিছেও কংগ্ৰেছ তাত তৃতীয় পজিশনত আছে সেই সিটটো মীৰা বৰঠাকুৰ ডাঙৰীয়ানিক এৰি দিছে এইটো এটা ত্যাগৰ নিদৰ্শন তেনেকুৱা ধৰণৰ ত্যাগৰ নিদৰ্শন এটা কিন্তু বিৰোধী ঐক্য মঞ্চৰ সভাপতি সম্পাদকে দেখুৱাব নোৱাৰিলে আৰু এই বস্তুখিনি তেওঁলোকে নিজৰ ভিতৰত আলোচনা কৰি যি ভাবিছে নাজানো কিন্তু এই বস্তুটো ৰাইজে দেখি আছে গতিকে কোন বিজেপিৰ বি টিম তেওঁলোকে ৰাইজে প্ৰমাণ কৰি লৈছে নিজৰ মনত আমাৰ মিটিঙত স্বতঃস্ফূৰ্তভাৱে মানুহ অহাটোৱে ইয়াৰ এটা উদাহৰণ মই বেছি সময় নলওঁ আপোনাৰ পৰা তথাপি অসমবাসী অনুষ্ঠান চাই আছে দুই এটা কথা আপোনাৰ পৰা জানিব খোজে তেওঁলোকে মই পুনতে কৈছোঁ যে আপুনি ব্যৱসায়িকভাৱে যথেষ্ট সফল সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত আপোনাৰ যি আচলতে অৱদান সেয়া আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আপুনি ৰাইজৰ মাজতে থাকে কিন্তু তাৰ পাছতো আপুনি সক্ৰিয় ৰাজনীতিত আহিছে এইকাৰণে হয়তো আহিছে যে আপোনাৰ কিছুমান সপোন আছে মই প্ৰথম প্ৰশ্ন যে এনেকুৱা কোনটো বিশেষ সপোন আপুনি মনত পুহি ৰাখিছে যিটো আপুনি ৰাজনীতিত থাকি সফল কৰিব পাৰিব ব্যৱসায়িকভাৱে বা সামাজিকভাৱে আপুনি এতিয়ালৈকে কৰিব পৰা নাই মই ভাৰতীয় জনতা পাৰ্টিটো আছিলোঁ তেতিয়া মই ৰাইজৰ কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ৰাইজৰ কাম কৰিবলৈ যাওঁতে এটা প্লেটফৰ্ম লাগে আপুনি এটা ঠাইলৈকে গৈ পাব পাৰিব লাগিব সেই ঠাইটোৰ পিছত আপোনাৰ কিছুমান ৰাজনৈতিক কাম কৰিবলৈ ৰাইজৰ কাম কৰিবলৈ সুবিধা হয় যেনে মই নামঘৰ মন্দিৰ মছজিদত ডনেশ্যন দি আহিছোঁ যি পাৰোঁ কৰি দিছোঁ সেইটো মোৰ ব্যৱসায়িকভাৱে কৰিব পাৰোঁ কিন্তু যেতিয়া এজন মানুহ অসুস্থ হৈ থাকে এই মুহূৰ্তত অসমৰ এখন হস্পিটেলত এজন মানুহৰ যোৱাকালি ৰাতিৰ পৰা ভেন্টিলেশ্যন লগাব নোৱাৰাৰ বাবে মৃত্যু হৈছে মই মোৰ মানে নিজৰ ঘৰৰ মানুহ এজন ঢুকুৱাৰ যিটো বেদনা মই মনত অনুভৱ কৰি আছোঁ মই সহায় কৰিব পৰা নাই তেনেকুৱা এটা বেদনা মনত থাকে অনবৰত সিদিনা এজনী ছোৱালী 10 দিন হস্পিটেলত আছে 15,000 টকাৰ কাৰণে এই বস্তুটো মই অকলে নোৱাৰো চম্ভালিব এখন হস্পিটেলৰ যিটো বিল সেই বিলটো এজন ব্যৱসায়িক মানুহে নোৱাৰে চম্ভালিব এনেকুৱা এটা কথা কৰিব বিচাৰিছোঁ যিটোৰ দ্বাৰা ৰাইজে হস্পিটেলৰ কেছ কাউণ্টাৰত কান্দিব নালাগে এইটোৰ বাবে মোক ৰাজনৈতিক প্লেটফৰ্ম এখন দৰকাৰ মানৱ সেৱাৰ কাৰণে আপুনি ৰাজনীতিলৈ আহিছে মই যোনদিনালৈকে কাম কৰি দিব নোৱাৰিম সেইদিনালৈকে দৰমহাৰ পইচা দি ৰাইজৰ সেৱা কৰিম বুলি মই সকলো চেনেলত সকলো পেপাৰত কৈ থৈছোঁ কোনে কিমান বজাইছে নাজানো কিন্তু মই আপোনালোকৰ তাতো ক'লোঁ এইটো ৰেকৰ্ডেড ৰাখিব যোনদিনালৈকে ৰাইজক ফ্ৰী চিকিৎসা দিব নোৱাৰিম সেইদিনালৈকে দৰমহা পইচা দি ৰাইজৰ চিকিৎসা কৰিম মই মোৰ নিজৰ ঘৰৰ কামত পইচা খৰচ নকৰোঁ তাৰমানে যদি জিকো এমপিৰ দৰমহা প্ৰত্যেক মাহৰ পেপাৰত দেখিব এইখন হস্পিটেলত অমুকৰ চিকিৎসাৰ নামত ইমান গ'ল মই কোনো ৰাইজ অসুখী হৈ থকাটো নিবিচাৰোঁ কিন্তু চিকিৎসালয়ত যাতে কান্দিব নোৱাৰে সেইটো বাবেই একমাত্ৰ মই
ৰাইজৰ প্ৰতিনিধি হ'ব বিচাৰিছোঁ। আৰু এইজনে ঋষিৰাজ কন্দিন্য ইতিমধ্যে আপোনালোকে তেখেতৰ কথা শুনি অনুমান কৰিব পাৰিছে। মই একেবাৰে শেষত এটা প্ৰশ্ন আপোনালৈ আছে যে আপোনালোকৰ যিগৰাকী নেতা অৰবিন্দ কেজৰিৱাল বৰ্তমান তেখেতে কাৰাগাৰতে আছে, কাৰাবন্দী হৈ আছে। অৰবিন্দ কেজৰিৱাল অসমলৈ অহা কথা আছিল, প্ৰচাৰ চলোৱাৰ কথাও আছিল। গতিকে অৰবিন্দ কেজৰিৱাল যিহেতু কাৰাগাৰত, এই কাৰাগাৰত থকা যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে ক'ৰবাত আপক এক প্ৰকাৰে সহায় কৰিছে নেকি? আম আদমি পাৰ্টীৰ কৰ্মকৰ্তাসকলক লগতে ৰাইজে এনেকুৱা এটা সময়ত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক বন্দী কৰি ৰখাৰ উদ্দেশ্য, শাসকীয় পক্ষৰ যিটো উদ্দেশ্য সেইটো ৰাইজে বুজি উঠিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আমাৰ ওচৰলৈ আহিছে, আহি কৈছে নেতাজনকনো বন্ধ কৰি থ'ব লাগেনে এইটো সময়ত। তেনেকুৱা নেতাই দপাই এতিয়া ইলেকশ্যন কেম্পেইন কৰি আছে, তাতকৈ বেছি হেৰি থকা নেতাই। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ নহয় কেতিয়াও। তেখেতে নিজেও সদম্বে ঘোষণা কৰি আহিছে আৰু সেই শক্তি ৰাইজেও ঘোষণা কৰি আহিছে। অৰবিন্দ কেজৰিৱালক কোনো কাৰণত এইবিলাক প্ৰমাণ কৰিব নোৱাৰে, অকল ইলেকশ্যনৰ খাতিৰত বন্দী কৰি থৈছে তেখেতক। ৰাষ্ট্ৰসংঘই এনেই মাত মাতিলেহেঁতেন নেকি? আমেৰিকাৰ ৰাষ্ট্ৰদূতে এনেই ক'লেহেঁতেন নেকি? জাৰ্মানীৰ ৰাষ্ট্ৰদূতে এনেই ক'লে? ৰাষ্ট্ৰসংঘই কিয় মাত মাতিব লগা হৈছে এইবিলাক কথাত? এইবিলাক নজনা মানুহে ক'ব কিবা কিবি, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ মানুহে ক'বলৈ বাধ্য হৈছে যে এইটো ভুল কৰিছে। আপোনাৰ দৃষ্টিত আপোনাৰ সমষ্টিটোৰ প্ৰধান দুটা সমস্যা? বৰ্ডাৰ ইছ্যুজ, মেডিকেলটো আছেই, বৰ্ডাৰ ইছ্যুজ, আৰু আমাৰ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ পিছৰ পৰা উল্লেখযোগ্য কোনো কাম কৰা নাই এইটো সমষ্টিত MP সকলে। আমাৰ প্ৰথম কাম হ'ল এখন সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰা। দ্বিতীয় কাম আমাৰ এখন 55খন চাহ বাগানেৰে বেষ্টিত সমষ্টি এটা। সৰু চাহ বাগানো অসংখ্য আছে। চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে, যিটোৰ বাবে সৰু চাহপাতৰ ব্যৱসায়ীসকল মৰিছে, আৰু বাগানৰ মানুহসকলৰ দৰমহাটো 450 টকা কৰিব লাগে। এনেকুৱা ধৰণৰ আমাৰ এখন গেৰাণ্টি কাৰ্ড আছে। সেই গেৰাণ্টি কাৰ্ডৰ হিচাপত আমি আগবাঢ়িম আৰু সংসদত এইবাৰ শোণিতপুৰ সমষ্টি জিলিকাই উঠিবলৈ, আদৰ্শ সমষ্টি কৰি দেখুৱাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰাইজৰ সন্মুখত আহিছোঁ। ৰাইজে যদি মৰম কৰে এই সপোন ফলিয়াই দেখুৱাম। একবাৰ শেষৰটো প্ৰশ্ন, লংকালে যোন যায় সকলো ৰাৱণ হয়। গতিকে ঋষিৰাজ কন্দিলৈ যদি দিল্লীলৈ যদি বাট মুকলি হয়, তেতিয়া ঋষিৰাজ কন্দিলৈ সেই একেই পৰিস্থিতি বা একেই পৰিৱেশে ল'ব নেকি? এইবাৰ লংকালে ৰাইজে হনুমান পঠাব, লংকা জ্বলাই পেলাম। গৈ পোৱাৰ পিছত ৰাইজে দেখিব সাংসদসকলৰ টোপনি হৰি দিম। যদি বিৰোধী পক্ষত থাকোঁ তেতিয়াহ'লে আৰু দুৰ্দান্ত ৰূপ ল'ম, আৰু কিবা কাৰণে শাসক পক্ষত থাকিলে এইখন সোণৰ অসম কৰিবলৈ কাৰণে চেষ্টা কৰিম। শোণিতপুৰ আদৰ্শ সমষ্টি কৰি গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। দৰমহা নলওঁ কৈয়ে দিছোঁ, সুখ সুবিধা একো নালাগে, যেনেকৈ আছোঁ তেনেকৈ থাকিম, সমষ্টি কৰি দেখুৱাম। তাৰপিছত গম পাব ৰাইজে আম আদমি পাৰ্টীয়ে কি কৰিবলৈ আহিছে, কিয় আহিছে। ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আপোনাক।